এই মুহূৰ্তত মই উপস্থিত আছোঁ বিশ্বনাথ জিলাৰ বিহালীৰ খেলপথাৰ আছে আৰু যি উদ্যোগিতা আছে মুখ্যমন্ত্ৰী প্ৰতিগৰাকী মহিলালৈ 10,000 টকাকৈ প্ৰদান কৰিব চেক আৰু তাৰ পূৰ্বে দেখিব পোৱা গৈছে যে যি কেটেলা খেলপথাৰত আছে ইতিমধ্যে বিভিন্ন প্ৰান্তৰ যিসকল লোক তেওঁলোক আহি উপস্থিত হৈছেহি। মই ইয়াৰ পৰিৱেশ দেখুৱাবলৈ কৈছোঁ, মোৰ লগত আছে কেমেৰামেন ভৱেনক মই দেখুৱাবলৈ কৈছোঁ। ইতিমধ্যে যি বিহালী সমষ্টি আছে 23,000 মহিলা আত্মসহায়ক গোটৰ 23,000 মহিলা আহি ইয়াত উপস্থিত হৈছে। ক্ষন্তেক সময়ৰ পিছতে আহি তেওঁলোকক চেক প্ৰদান কৰিব আৰু এই কথা যোৱাকালি যিহেতু মুখ্যমন্ত্ৰী গহপুৰত উপস্থিত হৈছিল আৰু তেতিয়াই তেওঁ কৈছিল যে তেওঁৰ এটা সপোন আহিছিল যে মহিলাসকলক স্বাৱলম্বিতাৰ দিশত এখোজ আগবঢ়াব আৰু তাৰেই প্ৰথম পদক্ষেপ হিচাপে ইতিমধ্যে দেখিব পোৱা গৈছে যে প্ৰথম 10,000 টকা প্ৰদান কৰিব আৰু যিসকল মহিলাই এই 10,000 টকা তেওঁলোকে ভাল ধৰণে ব্যৱহাৰ কৰিব তাৰপিছত তেওঁলোকক 25,000 টকা আৰু তাৰপিছত তেওঁলোকক 50,000 টকা দিব আৰু তেওঁ যি লাখপতি বনোৱাৰ যি কথা কৈছিল সেইমতেই যেন হ'বলৈ গৈ আছে আৰু বিহালীবাসী বিশেষকৈ সৌভাগ্যৱান বুলি ক'ব লাগিব, মহিলাসকল সৌভাগ্যৱান বুলি ক'ব লাগিব, কাৰণ সমগ্ৰ অসমৰ প্ৰথম কিস্তিৰ যি ধন এই ধন কিন্তু লাভ কৰিব বিহালী মহিলাই। তাৰ বাবে ইতিমধ্যে দেখিব পোৱা গৈছে যে কেটেলা খেলপথাৰত ইতিমধ্যে লোকে লোকাৰণ্য হৈ গৈছে, মহিলাসকল আহি উপস্থিত হৈছে। কেইবাটাও বিশেষকৈ পঞ্চায়তৰ মহিলা ইয়াত আহি উপস্থিত হৈছেহি। আমি সুধিব বিচাৰিম, বাইদেউ কওকচোন, আজি আপোনালোকৰ কাৰণে এটা ভাল দিন, কাৰণ আপোনালোকে প্ৰথম পইচা 10,000 কি ক'ব আৰু কি কৰিব? আজি আমি প্ৰথম পইচা পাম আৰু পইচাটো পাই আমি মই ভাবিছোঁ ছাগলী পুহিম বুলি আৰু পইচা পোৱাৰ কাৰণে ভাল লাগি আছে। নমস্কাৰ, মোৰ নাম শ্ৰীমতী উমাতি মুখী। মই বৰঝানী গাঁও পঞ্চায়তৰ পৰা আহিছোঁ। মোৰ মিৰ্জিৰ গোটত সভানেত্ৰী, লগতে প্ৰেৰণা বিহৰ সভানেত্ৰী হয়। মই পইচাটো যিটো মহিলা উদ্যমিতা আঁচনিৰ যোগেদি যিটো 10,000 টকা দিব, সেইটো মই খেতিৰ কাৰণে মই আঁচনিটো লৈছোঁ। খেতি কৰিম, অকণমান খেতিও কৰি আছোঁ, তাকে বেছিকৈ বঢ়াবলৈ আৰু চেষ্টা কৰিম। মুখ্যমন্ত্ৰী মই মুখ্যমন্ত্ৰী মহোদয়ক মানে মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জনাইছোঁ এই সহায় কৰি দিয়ে সহায় কৰি দিয়াৰ কাৰণে। পোনপ্ৰথমে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ আমাৰ সকলোৰে ফালৰ পৰা অশেষ ধন্যবাদ জনাইছোঁ। তেওঁলোকে ইমান এটা ধুনীয়া আঁচনি আমাৰ নিচিনা সকলো তিৰোতাকে যাতে স্বাৱলম্বী হ'বলৈ এটা ধুনীয়া সুযোগ প্ৰদান কৰিছে আৰু সকলো তিৰোতা 4 বেৰৰ পৰা ওলাই আজি স্বাৱলম্বী হ'বলৈ মানে তেওঁলোকে মানে এটা সুযোগ পাইছে আৰু নিজৰ ভৰিত থিয় হ'বলৈ এটা সুযোগ পাইছে। সেইটো ফালৰ পৰা আমি তেওঁলোকক অশেষ ধন্যবাদ জনাইছোঁ। তেনেকৈ মানে আমি আমাৰ নিজৰ ব্যৱসায়বোৰ যিকোনো ব্যৱসায় হওক, কিছুমানে ধৰক মুৰ্গী পালন কৰিব, কিছুমানে ছাগলী, কিছুমানে টেইলৰিঙৰ ব্যৱসায় কৰিব, কিছুমানে নিজৰ বাগান কৰিব। আমি ভাবিছোঁ এওঁৰ পদক্ষেপটো শলাগিবলগীয়া। তেওঁক লাষ্টত মানে আমি ধন্যবাদ জনাইছোঁ তেওঁৰ এই পদক্ষেপটোৰ কাৰণে। নমস্কাৰ, মোৰ নাম দীপ্তি বৰা দাস। এই 10,000 টকাৰে যে মই বহুত সপোন দেখিছোঁ। প্ৰথমে মই মুখ্যমন্ত্ৰী মহোদয়ক বহুত ধন্যবাদ দিছোঁ, কাৰণ মই 2001 চনৰ পৰাই গোটত আছোঁ। গোটত নিজে টকা গোটাই ধাৰ লৈ আমি বহুত কাম কৰিছোঁ, কিন্তু এই 10,000 টকাৰে নহয়। মই ভাবিছোঁ এতিয়া ছাগলী কিনিম, ছাগলী কিনি সেই ছাগলীৰে মানে খাচী, আমাৰ তাত বৰ ধুনীয়া জংঘল আছে, খাচী ছাগলী পুহি মই মোৰ জীৱনৰ জীৱিকাৰ লগতে ঘৰখনো মই উন্নতি কৰি লৈ যাম বুলি বহুত আশা কৰিছোঁ। পাম আকৌ ল'মেই মই। নমস্কাৰ, মোৰ নাম শ্ৰী বনশ্ৰী শৰ্মা। আমি জাগৃতি ভিঅ' আৰু শংকৰদেৱ গোটৰ আমি সদস্য। আমি এতিয়া 10,000 টকা পেলাই আমি ছাগলী পুহিয়ে আছোঁ অলৰেডি। মোৰ 7টা ছাগলী আছে আৰু এইখিনি পইচা দি আৰু আগুৱাই নিম যিমানখিনি পাৰোঁ। আৰু অসম চৰকাৰক বহুত ধন্যবাদ জনাইছোঁ আমাক এইখিনি সুবিধা কৰি দিয়াৰ বাবে। যদি সেইখিনি সুবিধা কৰি নিদিলেহেঁতেন আমি নোৱাৰিলোহেঁতেন। আৰু আমি CLFৰ পৰা আমি নৱজাগৰণ CLFৰ আণ্ডাৰত লোন লৈ পেলাই মই বাগানো নিজৰ লৈছোঁ আৰু এতিয়া নিজৰ উপাৰ্জন নিজে কৰিব পৰা হৈছোঁ। আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াকো বহুত ধন্যবাদ
ধন্যবাদ জনাইছোঁ আমাৰ এইখিনি সুবিধা দিয়াৰ বাবে। আৰু এতিয়া বিশেষকৈ মহিলা ওলাই আহিছে আৰু মহিলা আগুৱাই যাওক আৰু চবকে অনুৰোধ কৰিছোঁ 10,000 টকাটো যাতে অযথা খৰচ নকৰে, যিমানখিনি পাৰে ছাগলী হওক মুৰ্গী হওক পুহি আৰু আগুৱাই যাওক। 10,000টো আমি যেনেকৈ 10,000 পৰা আৰু বেছিকৈ আমি কেনেকৈ পাব পাৰোঁ চবকে অনুৰোধ কৰিছোঁ। আৰু মইতো কৰি আছোঁ, মোৰ হাঁহ ছাগলী চব আছে, গৰু আছে আৰু চৰকাৰে যিমানখিনি সহায় কৰিছে আৰু আগুৱাই যাওক। প্ৰথমতে বহুতে কৈছিল যে 10,000টো নিদিয়ে, তেতিয়া কেনেকুৱা লাগিছিল? মনত বহুত বেয়া লাগিছিলে, কাৰণ আশা এটা কৰি আছিলোঁ ন, ছাগলী পুহিছোঁ আৰু কৈছে 10,000 হ'লে আৰু 25,000 দিব বুলি। হ'ব আমি 25,000 পৰা কেনেকৈ 50,000 পাৰোঁ আৰু আমি ঘূৰাবলগীয়া হ'লে সেয়া উপাৰ্জনে আমি ঘূৰাব পাৰোঁ। আৰু আমি CLF পৰা যোনখিনি লোন লৈছোঁ আমি অলৰেডি সেইখিনি ঘূৰাই আছোঁ। মাহে মাহে ছাগলী বেচি থাকোঁ আৰু বিহুৰ খৰচ আমি এটা নিজে উলিয়াব পাৰিম। আৰু চৰকাৰক বহুত বহুত ধন্যবাদ। বাইদেউ, বিহুৰ সময়ত আপোনালোকে নিজকে স্বাৱলম্বী হোৱাৰ এটা পথ দিছে, কি ক'ব? বিহুৰ কথা নমস্কাৰ, মই ক'ব খুজিছোঁ যে আমাৰ মন্ত্ৰী ডাঙৰীয়া ছাৰ হেমন্ত বিশ্ব শৰ্মালৈ নমস্কাৰ জনাই আজি 2025 চনৰ 1 এপ্ৰিল তাৰিখে আমি আজি আমাক 10,000 টকাৰ চেক দিছে। আমি চেক নিবৰ কাৰণে বহুত কষ্ট কৰি আহিছোঁ, গতিকতে ছাৰলৈ অপেক্ষা কৰি আমি বহি আছোঁ। কি কৰিব বুলি কেনেকুৱা লাগিছে? আৰু এটা কথা, আপোনালোকে প্ৰথম পাইছে অসমত। নমস্কাৰ, মোৰ নাম মনালিছা দাস, মই বিহালী ৰাংচালিত মোৰ ঘৰ, কটীয়ামাৰী পঞ্চায়ত মোৰ। এই মহিলা উদ্যমিতা লাখপতি বাইদেউৰ আঁচনিত যিটো আমাৰ 10,000 টকাৰ চেক আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালে আমাক প্ৰদান কৰিছে, সেইটোৰ পৰা আমি নথৈ আনন্দিত হৈছোঁ, কাৰণ সেইটোৱে আমি এপদকে মানে। হয়, নৱজিত শইকীয়া, আপোনাক ধন্যবাদ জনাইছোঁ।